মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ নৱম অধ্যায় সংবিধান আমাৰ অধিকাৰ পাঠটিৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ইয়াৰে পাৰ্ট 1ত আমি কুৱেশ্যন নম্বৰ 6 লৈকে ভিডিঅ' এটা আপলোড কৰিছোঁ। যদি চোৱা নাই সেইটো ভিডিঅ' তোমালোকে চাই ল'বা। আজি আমি 7 নম্বৰৰ পৰা আলোচনা কৰিম। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 7 নম্বৰ প্ৰশ্ন দিছিল যে গান্ধীবাদী নীতিৰ অন্তৰ্গত যিকোনো 4টা নীতি আমাক উল্লেখ কৰিবলৈ কৈছিলে। আমি 92 নম্বৰ পৃষ্ঠাত পাইছিলোঁ গান্ধীবাদী নীতিৰ বিষয়ে। উত্তৰটো এনেদৰে লিখিবা যে গান্ধীবাদী নীতিৰ অন্তৰ্গত যিকোনো 4টা নীতি হ'ল: 1 নম্বৰ, গাঁও পঞ্চায়তৰ ব্যৱস্থা কৰি গাঁওবোৰক উন্নত কৰা। 2 নম্বৰ, অনুসূচিত জাতি, জনজাতি আৰু সমাজৰ আন পিছপৰা শ্ৰেণীৰ শিক্ষাৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ স্বাধীনতা ৰক্ষা কৰা। 3 নম্বৰ, কুটিৰ শিল্পসমূহৰ প্ৰসাৰণ ঘটোৱা। আৰু 4 নম্বৰটো লিখিব পৰা কৃষিৰ উন্নতি সাধন কৰা। আৰু কিতাপখনত চাই আৰু যদি লিখিব বিচাৰা তোমালোকে লিখিব পাৰা। কিতাপখনৰ 92 নম্বৰ পৃষ্ঠাত ইয়াৰ উত্তৰটো দিয়া আছে। 8 নম্বৰ প্ৰশ্ন দিছিল যে নিৰ্দেশাত্মক নীতিৰ বৈশিষ্ট্যসমূহ কি কি? উত্তৰটো এনেদৰে লিখিবা যে নিৰ্দেশাত্মক নীতিৰ বৈশিষ্ট্যসমূহ হ'ল: 1 নম্বৰ, নীতিবোৰ বাধ্যতামূলক নহয়। নীতিবোৰ পালন কৰিবলৈ ৰাষ্ট্ৰক বাধ্য কৰিব নোৱাৰি। ৰাষ্ট্ৰই নীতিবোৰ বলবৎ কৰিব পাৰে, নকৰিব পাৰে। 2 নম্বৰ, যে আদালতৰ দ্বাৰা এই নীতিবোৰ বলবৎ কৰিব নোৱাৰি। নীতিবোৰ বলবৎ কৰাৰ ক্ষমতা আদালতৰ নাই। 3 নম্বৰ, সংসদে আইন প্ৰণয়ন কৰি নিৰ্দেশাত্মক নীতি বলবৎ কৰিবলৈ পাৰে। আৰু 4 নম্বৰ, নিৰ্দেশাত্মক নীতিবোৰ সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। ৰাজনীতিৰ সৈতে এই নীতিবোৰ জড়িত নহয়। 9 নম্বৰ প্ৰশ্ন দিছিল যে নাগৰিকে পালন কৰিবলগীয়া যিকোনো 5টা কৰ্তব্য আমাক উল্লেখ কৰিবলৈ কৈছিলে। আমি 95 নম্বৰ পৃষ্ঠাত পাইছিলোঁ কৰ্তব্যবিলাকৰ বিষয়ে। তাৰ পৰা যিকোনো 5টা কৰ্তব্য লিখিব পৰা। উত্তৰটো এনেদৰে লিখিবা যে নাগৰিকে পালন কৰিবলগীয়া যিকোনো 5টা কৰ্তব্য হ'ল: 1 নম্বৰ, সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা। 2 নম্বৰটো লিখিব পৰা যে ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা। 3 নম্বৰ লিখিবা দেশখনক ৰক্ষা কৰা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 4 নম্বৰ লিখিব পৰা ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু সংৰক্ষণ কৰা। আৰু 5 নম্বৰটো লিখিবা যে ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিহাৰ কৰা। আৰু কিতাপখনৰ 95 নম্বৰ পৃষ্ঠাত আৰু দিয়া আছে, যদিহে তোমালোকে লিখিব বিচৰা 95 নম্বৰ পৃষ্ঠাত চাই তোমালোকে লিখিব পাৰিবা। 10 নম্বৰ প্ৰশ্ন দিছিল যে গ্ৰাহকসকলে মানি চলিবলগীয়া 5টা কৰ্তব্য লিখিবলৈ দিছিল। আমি ইয়াৰ বিষয়ে কিতাপখনৰ 97 আৰু 98 নম্বৰ পৃষ্ঠাত পাইছিলোঁ। উত্তৰটো এনেদৰে লিখিবা যে গ্ৰাহকসকলে মানি চলিবলগীয়া 5টা কৰ্তব্য হ'ল: 1 নম্বৰ কৰ্তব্যটো, বস্তুৰ গুণাগুণ সম্পৰ্কে প্ৰতিকাৰকী গ্ৰাহক সচেতন হ'ব লাগে। বস্তুটো ভাল নে বেয়া, ইয়াৰ গুণাগুণ কেনেকুৱা, ইয়াৰ সম্পৰ্কে প্ৰত্যেকজন গ্ৰাহকে আমি সচেতন হ'বলৈ লাগে। 2 নম্বৰ, সামগ্ৰীৰ ওজনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দগা-পাল্লা মাপনি ব্যৱহৃত হৈছে নে নাই আমি চাব লাগে। 3 নম্বৰটো লিখিব পৰা যে প্ৰতিবিধ ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে মূল্য লিখা থকা ৰচিদ গ্ৰাহকে বিচাৰিব লাগে। যেতিয়া আমি যিকোনো এটা বস্তু ক্ৰয় কৰোঁ বা কিনো, তেতিয়া সেই সামগ্ৰীৰ বিপৰীতে তাত মূল্য লিখা থকা এখন ৰচিদ আমি দোকানখনৰ পৰা আমি বিচাৰিবলৈ লাগে। 4 নম্বৰ, বিভিন্ন ধৰণৰ বিলত নিৰ্দিষ্ট তাৰিখৰ পৰা সঠিক হিচাপ আছে নে নাই চাব লাগে। যেনেদৰে টেলিফোনৰ বিল বা আন বিলবিলাকত নিৰ্দিষ্ট তাৰিখৰ পৰা সঠিক হিচাপ আছে নে নাই বিলখনত, সেইটো আমি চাব লাগে। 5 নম্বৰ লিখিবা বিভিন্ন পৰিবহণ ব্যৱস্থাত যাত্ৰা কৰোঁতে ভাড়াৰ বিপৰীতে টিকট সংগ্ৰহ কৰিব লাগে। যেতিয়া আমি বাছ হওক, ট্ৰেইন হওক আদিবিলাকত যাত্ৰা কৰোঁ, যেতিয়া আমি ভাড়া দিওঁ তেতিয়া তাৰ বিপৰীতে আমি টিকট ল'ব লাগে। 11 নম্বৰ প্ৰশ্নটো দিছিল যে ভাৰতীয় সংবিধানৰ যিকোনো 6টা বৈশিষ্ট্য আমাক আলোচনা কৰিবলৈ দিছিল। ইয়াৰ উত্তৰটো অলপ দীঘলীয়া হ'ব, তোমালোকে কিতাপখনত চিন্তি ল'লেও হ'ব। কিতাপখনৰ 90 আৰু 91 নম্বৰ পৃষ্ঠাত ইয়াৰ উত্তৰটো দিয়া আছে। উত্তৰটো এনেদৰে লিখিবা যে ভাৰতীয় সংবিধানৰ কেইটামান বৈশিষ্ট্য আছে, তাৰে ভিতৰত 6টা বৈশিষ্ট্য হ'ল: 1 নম্বৰটো লিখিত সংবিধান, যে ভাৰতীয় সংবিধানখন হৈছে লিখিত সংবিধান। 2 নম্বৰটো লিখিব পৰা দীৰ্ঘতম সংবিধান, ভাৰতীয় সংবিধানখন পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান। ভাৰতীয় সংবিধানখন মুঠ 22টা অধ্যায়ত ভাগ কৰা হৈছে। 3 নম্বৰটো লিখিব পৰা 3 নম্বৰ বৈশিষ্ট্য যে জটিল আৰু সহজ পদ্ধতিৰ সংমিশ্ৰণ। সংবিধানখনৰ কিছুমান বিধি বিধান সহজ পদ্ধতিৰে আৰু কিছুমান জটিল পদ্ধতিৰে সংশোধন কৰা হয়। কেতিয়াবা দুয়োটা পদ্ধতিৰ সহায় লৈ মিশ্ৰ পদ্ধতি অৱলম্বন কৰা হয়। 4 নম্বৰ বৈশিষ্ট্যটো লিখিবা যে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য।
ভাৰতবৰ্ষ সাৰ্বভৌম ৰাষ্ট্ৰ হোৱাৰ বাবে বাহিৰৰ আৰু ভিতৰুৱা কোনো বিষয়তে কোনোৱে হস্তক্ষেপ কৰিবলৈ নোৱাৰে। ভাৰতীয় সংবিধানে ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষতা অৱলম্বন কৰে। সকলো ধৰ্মৰ নাগৰিকৰ অধিকাৰ একেই। 5 নম্বৰ বৈশিষ্ট্যটো লিখিব পৰা এক নাগৰিকত্ব ব্যৱস্থা। যে ভাৰতীয় সংবিধানে ভাৰতীয় মানুহক একক নাগৰিকত্ব প্ৰদান কৰিছে। এই একক নাগৰিকত্ব ব্যৱস্থাই ভাৰতীয় মানুহৰ মাজত ৰাষ্ট্ৰীয় সংহতি স্থাপনত যথেষ্ট সহায় কৰিছে। 6 নম্বৰটো লিখিবা যে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ। সংবিধানে জাতি, ধৰ্ম, বৰ্ণ, সম্পত্তি, লিংগ ইত্যাদি নিৰ্বিশেষে সকলো নাগৰিকে ভোটাধিকাৰ দিছে, মানে ভোটদানৰ অধিকাৰ দিছে। বৰ্তমান ভোটাধিকাৰৰ নিম্নতম বয়স হৈছে 18 বছৰ। বৰ্তমান আমি যেতিয়া 18 বছৰ আমাৰ হয় তেতিয়াহে আমি ভোটদান কৰিবলৈ পাৰোঁ। 18 বছৰ বা তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকে লাভ কৰা ভোট দিয়াৰ অধিকাৰকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়। গতিকে ইয়াৰ উত্তৰটো দীঘল অলপমান, তোমালোকে কিতাপখনৰ 90 আৰু 91 নম্বৰ পৃষ্ঠাত ইয়াৰ উত্তৰটো পাবা, তাত তোমালোকে চিন দি ল'ব পাৰিবা। 12 নম্বৰ প্ৰশ্ন দিছিল যে চমু টকা লিখিবলৈ দিছিল আন্তঃৰাষ্ট্ৰীয় নীতিৰ বিষয়ে। আমি ইয়াৰ বিষয়ে 92 নম্বৰ পৃষ্ঠাত পাইছিলোঁ, 92ত। উত্তৰটো এনেদৰে লিখিবা যে শিক্ষাৰ প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি আদি বিভিন্ন কাৰণ আন্তঃৰাষ্ট্ৰীয় নিৰ্ভৰশীলতা দিনে দিনে বৃদ্ধি পাই আহিছে। ভাৰতীয় সংবিধানে এই সম্পৰ্কে ৰাষ্ট্ৰক কিছু নিৰ্দেশ দিছে। ৰাষ্ট্ৰৰ দায়িত্ব হ'ল 1 নম্বৰ দায়িত্বটো যে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা। 2 নম্বৰ জাতিসমূহৰ মাজত ন্যায়সংগত আৰু সন্মানজনক সম্পৰ্ক স্থাপন কৰা। 3 নম্বৰ আন্তৰ্জাতিক আইন, সন্ধি আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ইত্যাদি। 12 নম্বৰৰ হতো দিছিল যে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। ইয়াৰ বিষয়ে আমি 94 নম্বৰ পিছত পাইছিলোঁ, 94ত। উত্তৰটো এনেদৰে লিখিবা যে ভাৰতত বিভিন্ন জাতি জনজাতিৰ নিজা ভাষা, কৃষ্টি, সংস্কৃতি আছে। এই অধিকাৰ অনুযায়ী ভাৰতৰ সকলো মানুহে নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰে। পাৰি নহয়, এইটো হ'ব পাৰে। কোনোৱে কাৰো ওপৰত বেলেগ ভাষা সংস্কৃতি জাপি দিব নোৱাৰিব। নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ আৰু শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে। 2002 চনত হোৱা সংশোধনী অনুযায়ী 6 পৰা 14 বছৰৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰিব। ঠিক আছে, আজিৰ ভিডিঅ'ত ইমানেই। ইয়াৰে পাৰ্ট 1ৰ ভিডিঅ'টো যদি চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা।